এইসমূহ কাম কৰিলে দুৰ্ভাগ্যৰ সৃষ্টি হয়। এই দিনটো দেৰিলৈকে হৈ থাকে যদি আপুনি ডাঙৰ ভুল কৰি আছে। সন্তান জন্ম দিব বিচৰাসকলে এইকেইটা কাম ভুলতো কৰিব নালাগে। সূৰ্যদেৱক সন্তুষ্ট কৰিবলৈ এইকেইটা কাম ভুলতো নকৰিব। আমি সকলোৱে জনামতে সৌৰজগতৰ সকলো গ্ৰহই সূৰ্য ঈশ্বৰৰ পৰা শক্তি লাভ কৰে। লগতে আমি এইটোও জানো যে আমাৰ ৰাশিফলত গ্ৰহৰ প্ৰভাৱে আমাৰ কৰ্ম সফল বা অসফল কৰি তোলে। আমাৰ গ্ৰহবোৰ যাতে শান্তিপূৰ্ণ হৈ থাকে আৰু আমাৰ কামত কোনো বাধা নাথাকে তাৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ। বুধবাৰে বুধ, বৃহস্পতিবাৰে বৃহস্পতি, শুক্ৰবাৰে শুক্ৰ আৰু শনিবাৰে শনিদেৱক পূজা কৰা হয়। কিন্তু দেওবাৰৰ কথা আহিলে সকলোৱে মাত্ৰ বন্ধৰ দিন বুলি গণ্য কৰি জিৰণি ল'বলৈ আৰম্ভ কৰে আৰু এনে কাম কৰিবলৈ আৰম্ভ কৰে যিবোৰ শাস্ত্ৰত অনুচিত বুলি গণ্য কৰা হয়। জানি থওক যে দেওবাৰ কেৱল জিৰণি আৰু টোপনিৰ দিন নহয়, কিন্তু ইয়াক সূৰ্য ঈশ্বৰৰ দিন বুলি গণ্য কৰা হয়। যিহেতু বন্ধৰ দিন, গতিকে দেওবাৰে আমি কিছুমান কাম কৰোঁ যিবোৰ শাস্ত্ৰত নিষিদ্ধ। ৰাশিফলত যেতিয়া সূৰ্যই নিজৰ দিশ সলনি কৰে তেতিয়া আমি চিন্তিত হৈ পৰোঁ। যদি আপোনাৰ ৰাশিফলত সূৰ্য ঈশ্বৰৰ অৱস্থা ভাল নহয় তেন্তে দেওবাৰে কিছুমান কাম পৰিহাৰ কৰা উচিত। এইবোৰৰ দ্বাৰা সূৰ্য ঈশ্বৰ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব পাৰে। আজি আমি আপোনালোকক সেই কামবোৰৰ বিষয়ে ক'ম যিবোৰ দেওবাৰে কৰা উচিত নহয়, নহ'লে সূৰ্য ঈশ্বৰৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে সেই কামবোৰ কি জানোৱা হওক। কিন্তু তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, যাতে আপুনি এনে আধ্যাত্মিক তথ্য থকা ভিডিঅ' চাবলৈ পাই থাকে। দেওবাৰে আহঁত গছত পানী আগবঢ়াব নালাগে। শাস্ত্ৰমতে দেওবাৰে আহঁত গছত পানী আগবঢ়ালে দুৰ্ভাগ্যৰ সৃষ্টি হয়। ইচ্ছা কৰিলে আহঁত গছত ঘিউৰ চাকি জ্বলাব পাৰে বা ধূপ দিব পাৰে, কিন্তু পানী আগবঢ়োৱাৰ পৰা বিৰত থাকক। সূৰ্যদেৱৰ আগত সাৰ পাব। দেওবাৰটো জিৰণিৰ দিন আৰু মানুহে প্ৰায়ে দেৰিকৈ শুই থাকে। কিন্তু যদি আপুনি সূৰ্যক শক্তিশালী কৰিব বিচাৰে তেন্তে এই দিনটোত সূৰ্যৰ আগত সাৰ পাই গা ধুব। ইয়াৰ পিছত তামৰ পাত্ৰ এটাত সেন্দুৰ আৰু চাউল দি সূৰ্য দেৱতাক পানী আগবঢ়াওক। তেওঁক অন্তৰেৰে পূজা কৰক আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰক। দেওবাৰে চুলি কাটিব নালাগে আৰু মূৰত তেল লগাব নালাগে। দেওবাৰে চুলি কটা বা মূৰত তেল লগোৱাৰ পৰা বিৰত থাকক। যদি আপুনি আপোনাৰ ৰাশিত সূৰ্যক শক্তিশালী কৰিব বিচাৰে তেন্তে সূৰ্য ঈশ্বৰক তিলৰ তেল আগবঢ়াওক। এই ব্যৱস্থাই ভৱিষ্যতৰ অসুবিধাসমূহ হ্ৰাস কৰিব পাৰে। দেওবাৰে মচুৰ দাইল সেৱন নকৰিব। হিন্দু ধৰ্মত মচুৰ দাইলক নেতিবাচক খাদ্যৰ শ্ৰেণীত ৰখা হৈছে। দেওবাৰে ইয়াক খোৱাৰ পৰা বিৰত থাকিব লাগে, কাৰণ ই সূৰ্য ঈশ্বৰৰ পূজাৰ দিন। কিছুমান খাদ্য পৰিহাৰ। পিঁয়াজ, নহৰু, আদাৰ দৰে বস্তুবোৰ দেওবাৰে ব্যৱহাৰ কৰিব নালাগে। যদি আপোনাৰ ৰাশিফলত সূৰ্য গধুৰ হয় তেন্তে এইবোৰ বস্তুৰ সেৱন সম্পূৰ্ণৰূপে ত্যাগ কৰক। সন্তান জন্ম দিব বিচৰাসকলৰ প্ৰতিকাৰ। যদি আপুনি এটা সুস্থ আৰু প্ৰতিভাৰে উজ্জ্বল সন্তান জন্ম দিব বিচাৰে তেন্তে দেওবাৰে সন্ধিয়ালৈকে উপবাসে থাকিব আৰু নিমখ নোখোৱাকৈ খাদ্য খাব। সন্তান জন্ম দিয়াৰ বাবে এই প্ৰতিকাৰ উপকাৰী। ৰঙা শাক পাচলি নাখাব। ৰঙা ৰঙক কম আয়ুসৰ প্ৰতীক বুলি গণ্য কৰা হয়, সেয়ে দেওবাৰে ইয়াক খাব নালাগে। মাছ সেৱন নকৰিব। মাছক সূৰ্য ঈশ্বৰৰ উপাসক বুলি গণ্য কৰা হয়। দেওবাৰে ইয়াৰ সেৱন ক্ষতিকাৰক। তিল তেল খাদ্যত ব্যৱহাৰ নকৰিব। তিল তেল সূৰ্য দেৱতাক অৰ্পণ কৰিব পাৰি, কিন্তু খাদ্যত ব্যৱহাৰ কৰাটো অনুচিত বুলি ধৰা হয়। দেওবাৰে তিলৰ তেল আৰু নিমখ ব্যৱহাৰ নকৰিব। যদি আপুনি সূৰ্য ঈশ্বৰক সন্তুষ্ট কৰি তেওঁৰ আশীৰ্বাদেৰে আপোনাৰ জীৱনটো শুভ কৰি তুলিব বিচাৰে তেন্তে দেওবাৰৰ এই নিয়মবোৰ মানি চলক। যদি এই তথ্য ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।